কেৰিয়াৰ বা জীৱনত কিবা এটা কৰাৰ যিটো ষ্ট্ৰাগল পিৰিয়ড, সেই ষ্ট্ৰাগল পিৰিয়ডটো সকলোৰে জীৱনত আহে বা সেই ষ্ট্ৰাগল পিৰিয়ডটো সকলোৰে জীৱনত আহিব। ইম্পৰ্টেণ্ট কথাটো এইটোৱে যে আমি এই ষ্ট্ৰাগল পিৰিয়ডটোত নিজৰ মনটোক কেনেদৰে ষ্ট্ৰং কৰি ৰাখিম। হেল্ল' গাইজ, মই জ্যোতিকা চৰকাৰ ৱেলকাম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মই জেনেৰেলি কেৰিয়াৰ মটিভেশ্যন ৰিলেটেড ভিডিঅ'বোৰ বনাই থাকোঁ। চ' অলপো দেৰি নকৰাকৈ জয়া অসম বুলি বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। জীৱনত এনে এটা সময় আহে যেতিয়া আমি পঢ়া শুনা কমপ্লিট কৰি ঘৰতে বহি থাকোঁ, হয়তো চাকৰি প্ৰিপাৰেশ্যন কৰি থাকোঁ, নহ'লে নিউ ষ্টাৰ্টআপৰ ষ্ট্ৰাগল কৰি থাকোঁ। এইখিনি সময় ইমান ভয়ানক হয় যে আমি ডিপ্ৰেশ্যনত গুচি যাওঁ। ডিপ্ৰেশ্যনত যোৱাৰ এটা কাৰণ হ'ল ঘৰখনৰ পৰা প্ৰেছাৰ এটা আহে। মা দেউতাৰ এজ হৈ আহিছে, ঘৰখনৰ দায়িত্ব আমি ল'বলগীয়া হয়। লগৰখিনিয়ে বিভিন্ন ধৰণৰ এচিভমেণ্ট পাই আছে, সেইবোৰ কথাই আমাক বৰকৈ আমনি কৰে। সমাজৰ মানুহখিনিয়েও বিভিন্ন ধৰণৰ কটু কথা ক'বলৈ এৰি নিদিয়ে। মই মোৰ নিজৰ জীৱনত এইটো ফেজ পাৰ কৰি আহিছোঁ। ইভেন মই ডিপ্ৰেশ্যনতো গুচি গৈছিলোঁ। এইখিনি সময়ত মই নিজকে কেনেদৰে কণ্ট্ৰল কৰিছিলোঁ, এই ডিপ্ৰেশ্যনৰ পৰা মই কেনেদৰে ওলাই আহিছিলোঁ আৰু মই কি টেকনিক ফ'ল' কৰি নিজকে মটিভেট কৰি ৰাখিছিলোঁ, সেইখিনিয়ে এইটো ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ফাৰ্ষ্ট আপুনি ষ্ট্ৰাগলখিনি একচেপ্ট কৰক। ষ্ট্ৰাগল মানেই ফেইলৰ নহয়, এইটো কথা মনত গাঁঠি লওক। নেক্সট আপুনি প্ৰচেছটোত ফ'কাছ কৰিব, ৰিজাল্টত নহয়। মানে আপুনি পঢ়ি যাওক, পৰীক্ষা দি যাওক, ৰিজাল্ট কি হয় তাত আপুনি ফ'কাছ কৰিব প্ৰথম অৱস্থাত নালাগে। বা বিজনেছৰ ক্ষেত্ৰত আপুনি প্ৰচেছবোৰ শিকি যাওক, ৰিজাল্টত ফ'কাছ নকৰিব। এনেকুৱা কৰি থাকিলে এটা সময়ত দেখিব যে আপোনাৰ এনে এটা পজিশ্যন বিল্ড হৈ গৈছে যে আপুনি যিটো এক্সামত বহিছে সেই এক্সামে আপোনাৰ ক্ৰেক হৈছে, বা বিজনেছৰ ক্ষেত্ৰত যিটো প্ৰজেক্ট হাতত লৈছে সেই প্ৰজেক্টটোতে আপুনি ছাকচেছফুল হৈছে। সেইবাবে নিজকে বিল্ড কৰাত ট্ৰাই কৰক। অতি সোনকালে ৰিজাল্টৰ আশা নকৰিব। মোৰ ক্ষেত্ৰত মই এক্সাম দি গৈছিলোঁ, প্ৰেক্টিছ কৰি গৈছিলোঁ আৰু প্ৰতিবাৰে ফেইলৰ হৈছিলোঁ। কিন্তু এনেকৈ এক্সাম দিওঁতে মোৰ এনেকুৱা এটা সময় আহিছিল, এনেকৈ নিজকে বিল্ড আপ কৰিছিলোঁ যে যিটো এক্সামত বহিছিলোঁ সেই এক্সামে ক্ৰেক হৈছিল। সেইবাবে আপুনি শিকাত বেছি গুৰুত্ব দিয়ক, ৰিজাল্ট আপুনি পাবই। নেক্সট আপুনি প্ৰতিদিন সৰু সৰু গ'ল এটা ছেট কৰক। ফৰ এক্সাম্পল, মেথছত আজি আপুনি ৰেচিঅ' চেপ্টাৰটো হাতত লৈছে। সেই ৰেচিঅ' চেপ্টাৰটোত 10টা কুৱেশ্যন আপুনি ছল্ভ কৰক। সেই 10টা কুৱেশ্যন যেতিয়া কমপ্লিটলি ছল্ভ কৰিব পাৰিব, তেতিয়া আপুনি নিজে ফিল কৰিব পাৰিব কিমান আনন্দ হয়। তাৰপিছত আপুনি চিম্পল ডেইলি ৰুটিন এটা ৰাখক। নিজৰ লাইফষ্টাইলটো চিম্পল কৰি ৰাখক। হেল্ডি খানা খাওক, নিজৰ শৰীৰটো সুস্থ কৰি ৰাখক। নিজৰ পঢ়া টেবুলৰ আগত কেইটামান মটিভেশ্যনেল কোটছ লগাই ৰাখিব, আৰু যেতিয়া সেই কোটছবোৰ আপুনি চাব, আপোনাৰ মনটো নিজে নিজেই মটিভেটেড হৈ থাকিব, আপুনি পঢ়াৰ প্ৰতি আগ্ৰহী হৈ থাকিব। আৰু ইনস্পায়াৰিং কেছ ষ্টাডিবোৰ, মানুহখিনিয়ে কিমান কষ্ট কৰি কোনো এটা কামত ছাকচেছফুল হৈছে বা কোনো এটা জব এচিভ কৰিবলৈ সক্ষম হৈছে, তেনেকুৱা কেছ ষ্টাডিবোৰ আপুনি চাই থাকিব, মটিভেটেড কেছ ষ্টাডিবোৰ চাই থাকিব। নেক্সট আহিল, আপুনি নিজৰ জাৰ্ণি বেলেগৰ লগত কেতিয়াও কম্পেয়াৰ নকৰিব। কিছুমানৰ ছাকচেছ অলপ আগত আহে, কিছুমানৰ ছাকচেছ অলপ দেৰিত আহে। চ' বেলেগৰ লগত নিজক কেতিয়াও তুলনা নকৰিব। আপোনাৰো সময় আহিব, আপুনিও ছাকচেছফুল হ'ব। মাথো ধৈৰ্য ৰাখিব, মটিভেটেড হৈ থাকিব। এতিয়া মই ক'বলৈ গৈ আছোঁ মষ্ট ইম্পৰ্টেণ্ট কথা এইটোৱে যে এইখিনি সময় টেম্পৰাৰী সময়। এইখিনি সময় যদি আপুনি ছাকচেছফুলি পাৰ কৰিব পাৰে, এইখিনি সময়ত যদি আপুনি কাম কৰি ছাকচেছফুল হ'ব পাৰে, আপোনাৰ জীৱনটো নিজে নিজে ছেটেল হৈ যাব।
জাষ্ট আপুনি কিছুমান নিগেটিভ মানুহৰ পৰা দূৰত থাকিব। যিবিলাক মানুহৰ কথাই আপোনাৰ অন্তৰত কষ্ট দিয়ে তেনেকুৱা মানুহৰ পৰা কিছু দূৰত্ব বজাই ৰাখিব। এনেকুৱা টেকনিকসমূহ মই মোৰ জীৱনত মোৰ ষ্ট্ৰাগল পিৰিয়ডখিনিত মই নিজেই ইউজ কৰিছোঁ। এটা কথা মনত ৰাখিব, ছাকচেছ আপোনাৰ সময় হ'লে আপুনি পাবই। কথাটো মাত্ৰ কৰ্ম কৰি যোৱা, কথাটো মাত্ৰ ষ্ট্ৰাগলখিনি কৰি যোৱা, জাৰ্ণিটো এনজয় কৰি জাৰ্ণিটো আমি ভালদৰে পাৰ কৰি যোৱাটো হ'ল মেইন কথা। চ' আপোনালোকে হাৰ নামানিব, মটিভেটেড হৈ থাকক। মোৰ এই ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব। তেতিয়ালৈকে আপোনালোকে ভালে থাকিব, সুস্থ থাকিব এণ্ড ষ্টে মটিভেটেড।